আমি বিভিন্ন সময়ত বিভিন্ন ৰেষ্টুৰেণ্টলৈ যাওঁ আৰু বিভিন্ন ৰেষ্টুৰেণ্টত খাওঁ, বিভিন্ন ৰেষ্টুৰেণ্ট নতুনকৈ বনাই আছে। কিন্তু আজি এনেকুৱা এখন ৰেষ্টুৰেণ্টলৈ আহিলোঁ যিখন অসমৰ অন্যতম বুলি ক'লেও বেয়া নহয়। ইমান দিনৰ পৰা শুনি আছিলোঁ আৰু আজি চকুৰ আগত আচৰিত, কি সুন্দৰ। আৰু যিখনৰ নাম হ'ল চিলিং ষ্টেচন ৰেষ্টুৰেণ্ট। ইমান দিনৰ পৰা শুনি আছিলোঁ আৰু আজি নিজে আহি উপস্থিত হ'লোহি, দেখি আচৰিত লাগিছে। মানে এখন ব্যক্তিক্ৰমী ৰেষ্টুৰেণ্ট যিখন অসমৰ অন্যতম। লাহে লাহেকৈ এখোজকৈ যেতিয়া মই আগবাঢ়ি আহিলোঁ, দেখি আচৰিত লাগি গৈ আছে ইয়াৰ বস্তুবিলাক, ইয়াৰ ব্যক্তিক্ৰমী বস্তুবিলাক। এইবোৰ বেক চাইডে এইকেইটা যে দেখিছে আপোনালোকে গ্লাছৰ ভিতৰত যে এইকেইটা এটা এটা দবা, এই দবাৰ ভিতৰত আপোনালোক বহিব পাৰিব, খাব পাৰিব, মানে পাৰ্টি কৰিব পাৰিব। কি আচৰিতকৈ বনাইছে এটা এটা দবাৰ সাদৃশ্য চাওক, এটা দুটা তিনিটাকৈ বনোৱা হৈছে দবা আৰু পাথৰৰ ওপৰত। আৰু এই পিনলৈ যদি দেখুৱাই দিওঁ নহয়, এই পিনলৈ চাওকচোন, এই চিৰিৰ ওপৰত যে চকাকেইটা, এইটো হৈছে এটা ইঞ্জিনৰ আৰ্হিত বনাই থোৱা। আৰু খাই বৈ আজৰি হৈ যেতিয়া মই এখোজ দুখোজকৈ ওপৰলৈ গৈ আছিলোঁ, তিনিটা খলপ পালোঁ এই ইঞ্জিনটোৰ ভিতৰত। আৰু তিনিটা খলপৰ ভাবিলোঁ ওপৰলৈ যাওঁ, একেবাৰে ওপৰৰ পৰা আপোনালোকক তলৰ ভিউটো দেখুৱাওঁ, কি সুন্দৰ লাগিছে। মানে ভাষাৰে আপোনালোকক বুজাব নোৱাৰিম, ইমানে ধুনীয়া লাগিছে ওপৰৰ পৰা। ভাবিলোঁ আপোনালোকে নিজে এবাৰ চাওক, এবাৰ চাই পিনে কওকচোন কি সুন্দৰ লাগিছে ওপৰৰ পৰা। এইটোৱে হৈছে ৰাস্তাটো আৰু এইটো হৈছে পেট্ৰল ডিপুটো। আৰু মই আছোঁ একেবাৰে ওপৰৰ খলপটোত, ইঞ্জিনৰ একেবাৰে ওপৰৰ খলপটো বুলি ক'ব লাগিব। এইটো হৈছে ৰাস্তাটো, গাড়ী গৈ আছে। আৰু এইয়াই হৈছে দবাকেইটা, পাথৰৰ ওপৰত যি তিনিটা দবা যে দেখি আহিছিলোঁ আমি, এইকেইটা হৈছে দবাকেইটা। আৰু এই পিনলৈ চাওক, বহুত মানুহ বহি আছে তলত, কি সুন্দৰ দৃশ্য। আৰু এইবাৰ লাহে লাহে ৰুমৰ ভিতৰলৈ আহিলোঁ, ভাবিলোঁ ৰুমকেইটাও দেখুৱাওঁ, কি ধুনীয়া লাগিছে চাওকচোন কেনেকৈ সজাইছে। আৰু লাহে লাহেকৈ যেতিয়া আমি ভিতৰলৈ সোমাই গ'লোঁ আৰু সোমাই আচৰিত হ'লোঁ ইয়াৰ ভিতৰবিলাক ৰুমবিলাক। আৰু চাওক, আমি যে পাৰ্টি কৰোঁ যে কেতিয়াবা ৰুম কিছুমান লাগে যে, তো ছেইম ইয়াত আপুনি পাই যাব। আপুনি বেলেগলৈ যাবলৈ প্ৰয়োজন নাই, আপুনি বাৰ্থডে পাৰ্টি হওক, যিকোনো এনিভাৰ্চাৰী পাৰ্টি হওক, এই ৰুমকেইটাতে আপুনি কৰিব পাৰিব। মানে বুক কৰা ছিষ্টেম আছে, আপুনি ইয়াতে বুক কৰি এঘণ্টা দুঘণ্টা যেনেকৈ আপুনি বুক কৰে, এই ৰুমকেইটাতে আপুনি পাৰ্টি কৰিব পাৰিব, কেক কাটিব পাৰিব বা চেলিব্ৰেট কৰিব পাৰিব। কি সুন্দৰকৈ নিৰ্মাণ কৰিছে, আচৰিত, মানে দেখিয়ে আচৰিত লাগিছে। আৰু ইয়ালৈ আহি যদি খাই বৈ আজৰি হৈ যদি অকণমান সময় কটাব বিচাৰে, ইয়াতে এখন কেৰম বৰ্ড ৰখা হৈছে। আৰু ইয়াতে আপুনি লগৰ সমনীয়াৰ লগত কেৰম বৰ্ড খেলি সময় কটাব পাৰিব। আচৰিত, অতি সুন্দৰ, অসমৰ অন্যতম বুলি ক'লেও বেয়া নহয়। যিখনৰ নাম হ'ল চিলিং ষ্টেচন ৰেষ্টুৰেণ্ট। আৰু ক'বলৈ গ'লে অসমৰ প্ৰথমখন নেকি ষ্টেচন আৰ্হিত বনোৱা এখন ৰেষ্টুৰেণ্ট। আৰু ইয়াতে বহুত চালোঁ, বহুত দেখুৱালোঁ আৰু বহুত খালোঁ। ইয়াতে আপোনালোকলৈ এটা প্ৰশ্ন ৰাখিলোঁ, যিটো প্ৰশ্ন আপোনালোকে উত্তৰ মোৰ কমেণ্ট বক্সত দিব। অসমৰ আৰু এখন হ'বলৈ গৈ আছে, সেইখন কি আৰু কোন ঠাইত এবাৰ জনাব।